হেল্ল' ভিউৱাৰ্ছ, ইতিমধ্যে আপোনালোকে গম পাইছে হাইস্কুল টেটৰ গণিত বিষয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু অনিশ্চয়তা আহি পৰিছে। যিহেতু আদালতৰ দ্বাৰস্থ হৈছে হাইস্কুল টেট উত্তীৰ্ণ একাংশ পৰীক্ষাৰ্থী, ভেৰিফিকেশ্যনত অংশ লোৱা একাংশ প্ৰাৰ্থীক হোল্ড কৰি ৰখা হৈছে। ছাবজেক্ট কম্বিনেশ্যনটো নিমিলাৰ কাৰণে তেওঁলোকক হোল্ড কৰি ৰখা হৈছে। তেওঁলোক টেট উত্তীৰ্ণ, কিন্তু তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনটো যি ধৰণে বিচৰা হৈছে সেই ধৰণে মিলা নাই, যাৰ বাবে এপ্লিকেশ্যনখন একচেপ্ট অথবা ৰিজেক্ট নকৰি হোল্ড কৰি ৰাখিছে। এতিয়া শিক্ষা বিভাগৰ ফালৰ পৰা কি বিচৰা হৈছে, মেথছত মেজৰ থাকিব লাগিব, লগতে পাছ কোৰ্চত ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব। এনেকুৱা বহু প্ৰাৰ্থী আছে যিসকলৰ মেথছত মেজৰ আছে, BSCত মেথছত মেজৰ আছে, কিন্তু পাছ কোৰ্চত তেওঁলোকৰ ফিজিক্স কেমেষ্ট্ৰিৰ কম্বিনেশ্যন নাই। তেওঁলোকৰ পাছ কোৰ্চত কিছুমানৰ ইকনমিক্স আছে, কিছুমানৰ কম্পিউটাৰ ছায়েন্স আছে, কিছুমানৰ ষ্টেটিষ্টিক্স আছে, কিছুমানৰ অন্য বিষয় আছে। মেথছত মেজৰ থকা স্বত্তেও পাছ কোৰ্চত ফিজিক্স কেমেষ্ট্ৰি নথকাৰ বাবেই চৰকাৰে তেওঁলোকৰ এপ্লিকেশ্যনখিনি হোল্ড কৰি ৰাখিছে, একচেপ্ট কৰা নাই। যাৰ ফলত শংকিত হৈ পৰিছে প্ৰাৰ্থীসকল আৰু গুৱাহাটী হাইকোৰ্টৰ কাষ চাপিছে। এতিয়া গভৰ্ণমেণ্টৰ এপিল বা কোৰ্টৰ ফাইনেল যি শুনানি হ'ব তাৰ ওপৰত বেছ কৰিহে তেওঁলোকৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ব নে ৰিজেক্ট হ'ব সেইটো ক'ব পৰা যাব। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত একো সমস্যা হোৱা নাই, ছায়েন্স ষ্ট্ৰীমৰ হ'লেই হ'ল, ছায়েন্স ষ্ট্ৰীমৰ হ'লেই একচেপ্ট কৰা হয় গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে। গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ ক্ষেত্ৰত আৰু সমস্যা আছে। দুখনকৈ জাননীত দুটা ভিন্ন কথা প্ৰকাশ পাইছে। এখন জাননীত প্ৰকাশ পাইছে মেথছ মেজৰ থাকিলেই, BSCত যদি মেথছত মেজৰ আছে, ডিগ্ৰীত মেথছত মেজৰ থাকিলে তেওঁ গ্ৰেজুৱেট টিচাৰ মেথছ হিচাপে এপইণ্ট কৰা হ'ব। পৰীক্ষাটো পাছ কৰাৰ পিছত, টেট উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স হিচাপে তেওঁ নিযুক্তি লাভ কৰিব। আন এখন জাননীত প্ৰকাশ পালে ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী, BSc অথবা MSCত ইয়াৰ দুটাৰ ভিতৰত যিকোনো এটাত, যদি BSCত মেথছ মেজৰ নাই তেতিয়া MSCত মেথছ মেজৰ থাকিলে হ'ব। BSc অথবা MSCৰ যিকোনো এটাত মেথছ মেজৰ থাকিলে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স হিচাপে নিযুক্তি লাভ কৰিব। দুখনকৈ জাননীত দুটা বেলেগ কথা প্ৰকাশ পালে আৰু তাৰ কাৰণেই এই সমস্যাটো সৃষ্টি হৈছে। একাংশ প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। এনে একাংশ প্ৰাৰ্থী আছে যিসকলে ডিগ্ৰী পঢ়ি থাকোঁতে মেথামেটিক্সটো মেজৰ ছাবজেক্ট হিচাপে লোৱা নাছিল। BSc কৰোঁতে তেওঁলোকৰ পাছ কোৰ্চত মেথামেটিক্সটো ছাবজেক্ট হিচাপে আছিলে, কিন্তু মেজৰ মেথামেটিক্সত নাছিল। ধৰি লওক কেমেষ্ট্ৰি অথবা ফিজিক্সত মেজৰ লোৱা ব্যক্তিজনৰ পাছ কোৰ্চত মেথামেটিক্স থাকে, কিন্তু পৰৱৰ্তী সময়ত তেখেতে MSc কৰিছে মেথছত মেজৰ লৈ, ডিষ্টেঞ্চত MSc কৰিছে মেথছত মেজৰ লৈ। এতিয়া এখন জাননীত প্ৰকাশ পোৱা মতে তেওঁলোক ইলিজিবল হয়, যিহেতু ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰীৰ যিকোনো এটাত মেথছ মেজৰ হিচাপে থাকিব লাগে। দুখন জাননীত দুটা কথা প্ৰকাশ পালে বিসংগতিপূৰ্ণ জাননীৰ বাবেই প্ৰাৰ্থীসকল কোৰ্টৰ কাষ চাপিছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। মোৰ ব্যক্তিগত মতামত দিবলৈ গ'লে ইয়াত প্ৰিফাৰেঞ্চ দিয়াৰ ব্যৱস্থা চৰকাৰে ৰাখিব পাৰিলেহেঁতেন। প্ৰথম প্ৰিফাৰেঞ্চ সেইসকলক দিয়া হ'ব যিসকলৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী দুয়োটাতে দুয়োটাতে মেথামেটিক্স মেজৰ ছাবজেক্ট হিচাপে আছে। তেওঁলোক প্ৰথম প্ৰিফাৰেঞ্চ। দ্বিতীয় প্ৰিফাৰেঞ্চ হ'ব, ছেকেণ্ড প্ৰিফাৰেঞ্চ পাব যিসকলৰ ডিগ্ৰীত মেজৰ মেথামেটিক্সত আছিল, পিছত তেওঁলোকে অন্য ছাবজেক্টত মেজৰ লৈ MSc কৰিছে বা নকৰিলেও তেওঁলোক ছেকেণ্ড প্ৰিফাৰেঞ্চত যাব। আৰু তৃতীয় প্ৰিফাৰেঞ্চত সেইসকল যাব যিসকলৰ ডিগ্ৰীত মেথছটো মেজৰ ছাবজেক্ট নহ'লেও ছাবজেক্ট হিচাপে আছে। তৃতীয় প্ৰিফাৰেঞ্চ সেইসকলক দিব লাগে যিসকলৰ মেথামেটিক্সটো এজ এ ছাবজেক্ট হিচাপে আছে ডিগ্ৰী কৰোঁতে। তেতিয়াহ'লে মই ভাবোঁ এই ধৰণৰ খেলি মেলিবিলাক সৃষ্টি নহ'লেহেঁতেন। কাৰণ যিসকলৰ মেথামেটিক্সটো
ডিগ্ৰী সময়ছোৱাত মেজৰ নহ'লেও যদি পাছ কৰ্চত আছে তেতিয়াহ'লে তেওঁলোকে হাইস্কুল লেভেলত মেথামেটিক্স পঢ়াব নোৱাৰিব, এনেকুৱা কথা হ'ব নোৱাৰে। আৰু প্ৰথম অৱস্থাত গ্ৰেজুৱেট ছায়েন্স টিচাৰৰ পোষ্টহে ক্ৰিয়েট কৰা হৈছিল, পিছতহে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স দুটা ভাগত ডিভাইড কৰি দিয়া হৈছে। ইয়াৰ আগৰ নিযুক্তি যদি চাওঁ তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপেই এপইণ্ট হৈছিল। মেথামেটিক্স বিষয়টো যিহেতু আমাৰ সমাজত টান বিষয় হিচাপে পৰিচিত, গতিকে মেথছৰ ফাউণ্ডেশ্যনটো যাতে ষ্ট্ৰং হয় তাৰ বাবেই গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স এই পোষ্টখিনি ক্ৰিয়েট কৰা হৈছিল। গতিকে ছাবজেক্ট কম্বিনেশ্যনটো চৰকাৰে বিচাৰিছিল মেজৰ ইন মেথামেটিক্স লগত ফিজিক্স কেমেষ্ট্ৰি মাইনৰ ছাবজেক্ট হিচাপে। কিন্তু বিসংগতিপূৰ্ণ জাননীখনৰ বাবেহে চৰকাৰী অধিবক্তাই কি যুক্তি দিব নাজানো, যিসকল প্ৰাৰ্থীয়ে কেছ কৰিছে তেখেতসকল জিকাৰ সম্ভাৱনা আছে। যিসকলৰ ফিজিক্স কেমেষ্ট্ৰিত মেজৰ আছিল, মেথামেটিক্সটো পাছ কৰ্চত আছিল, তেখেতসকলেও চৰকাৰক আবেদন জনাইছে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স হিচাপে তেখেতসকলক নিযুক্তি দিব লাগে। আন একাংশ প্ৰাৰ্থী আছে যিসকলৰ BEd কমপ্লিট হোৱা নাছিল, কিন্তু তেওঁলোকে এপ্লাই কৰিছিল, এক্সামত বহিছিল। তেখেতসকলেও এতিয়া চৰকাৰক কাকতি মিনতি কৰিছে যে তেওঁলোকক এই নিযুক্তিৰ পৰা বঞ্চিত কৰিব নালাগে, তেওঁলোককো যাতে এই নিযুক্তি প্ৰক্ৰিয়াত চামিল কৰে। কিন্তু যিহেতু এডভাৰটাইজমেণ্টত স্পষ্টকৈ উল্লেখ কৰা আছিল, গতিকে তেওঁলোকক গ্ৰহণ কৰিবনে নাই। যিসকলৰ BEd কমপ্লিট নোহোৱাকৈ এপ্লাই কৰিছিল তেওঁলোকৰ ৰিজেক্ট হ'ব, ইতিমধ্যে ৰিজেক্ট কৰা হৈছে। কিন্তু যিসকলক হোল্ড কৰি ৰাখিছে তেওঁলোকৰ ক্ষেত্ৰত কোৰ্টৰ শুনানিলৈ অপেক্ষা কৰিব লাগিব। আৰু মোৰ বোধেৰে কোৰ্টৰ ফালৰ পৰা এনেধৰণৰ এটা শুনানিয়ে দিয়া হ'ব যাতে তেওঁলোকক একচেপ্ট কৰে, যিহেতু তেওঁলোকৰ ছাবজেক্টটো মেথামেটিক্স আছে, যিহেতু তেওঁলোকৰ ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰীত মেথামেটিক্স এজ এ ছাবজেক্ট হিচাপে আছে।